আসলতে আমাৰ ক'বলৈ ভাষা নাই আৰু আমি জুবিন গাৰ্গৰ ফটোত এনেকৈ যি মাল্যাৰ্পণ কৰিছোঁ বা ফুল দিছোঁ আমাৰ এইটো যি দিব লগা হৈছে সেইটোৱে আমাৰ কাৰণে বহুত দুখৰ কথা কাৰণ যিগৰাকী শিল্পীৰ আমি গান শুনি বা যিগৰাকী শিল্পীৰ আমি মৰম পাই বা এইখিনি আমি ইমানখিনি ডাঙৰ হৈছোঁ বা আমাৰ সদায় অন্তৰত আছে জুবিন গাৰ্গ তেখেতৰ আজি যি আকস্মিক মৃত্যুৰ খবৰটো গোটেই অসমবাসীৰ লগতে গোটেই সৰ্থেবাৰী পৌৰসভাৰ কাৰ্যালয় জনাইছে আৰু আমাৰ লগত বৰ্তমান এই পৌৰপতি আছে আৰু তেখেতৰ পৰা দুআষাৰ আমি জানিব বিচাৰোঁ আচলতে আমাৰ জুবিন গাৰ্গক আমি হেৰুৱালোঁ আমাৰ কাৰণে ডাঙৰ ক্ষতি এটা অসমৰ কাৰণে ডাঙৰ ক্ষতি এটা এই ক্ষেত্ৰত আপোনাৰ মনোভাৱখিনি কওকচোন নমস্কাৰ আমাৰ জুবিন দাক হেৰুৱাই আমাৰ নিজৰ মানুহ এজন ঢুকুৱা যেন লাগিছে যেতিয়া তেওঁ খবৰটো পাইছোঁ তেতিয়া ইমান ভাঙি পৰিছোঁ এনেকুৱা লাগিছে তেওঁ যে যোৱা নাই বুলি ভাবিছোঁ মনত সান্তনা ল'ব পৰা নাই ভাবিবই পৰা নাই তেওঁ দি এনেকৈ হঠাৎ আমাক এৰি গুচি যাব আমাৰ লগতে গোটেই অসমবাসীয়ে আজি ভাঙি পৰিছে আৰু গোটেই অসমবাসীৰ আমাৰ এটা আপুৰুগীয়া সম্পদ হেৰাইছে তেখেতৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত আছে আমাৰ ৱাৰ্ড মেম্বাৰ বনজিৎ দা এখেতসকলে লগ হৈ কিনে সৰ্থেবাৰী যি পৌৰসভাৰ কাৰ্যালয় আছে তাত এনেকৈ চাকি জ্বলাইছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এই অনুষ্ঠানটোত আচলতে আমাৰ কাৰণে বহুত দুখ এনেকুৱা এটা আমি কৰিব পৰা যি হৈছোঁ আচলতে নালাগিছিলে কিন্তু উপায়তো নাই নিহত আমাৰো ভাষা নোহোৱা হৈ গৈছে আচলতে ক'বলৈ জুবিন দা গুচি গ'ল অন্তৰ কান্দি উঠে এতিয়াও বিশ্বাস হোৱা নাই জুবিন দা যে গুচি গ'ল বহুত দুখ লাগিছে অন্তৰত বহুত দুখ ক'বলৈ ভাষা নোহোৱা হৈছে আমাৰ ডাঙৰ সম্পদ এটা গুচি গ'ল অসমৰ পৰা গ'লে সৰুৰ পৰা জুবিন দাৰ গান শুনি ডাঙৰ কালি ৰাতি 1:30 বজা লাগিব জুবিন দাৰ গান শুনিছোঁ এনেকুৱা যেতিয়া আমি নিউজটো পালোঁ মই বিশ্বাসে হোৱা নাই জুবিন দা কি দি শুনিলোঁ এইটো জুবিন দা হঠাৎ কি হৈ গ'ল য'ত নাথাকক বেলেগে আত্মাই তেখেতৰ শান্তি পাওক সেইখিনি মই কামনা কৰিছোঁ আমাৰ পৌৰসভাৰ কাৰ্যালয়ৰ কৰ্মকৰ্তা আছে তেখেতৰ পৰা জানিব বিচাৰিম আচলতে এই যে অনুষ্ঠানটো আমাৰ কাৰণে খুব দুখৰ কথা আমাৰ উপায় নাই এনেকৈ চাকি জ্বলাব লাগে জুবিন গাৰ্গৰ ফটোত আমাৰ কাৰণে বহুত দুখ তৎসত্ত্বেও আমি এইখিনি কাম কৰিছোঁ তেখেতৰ আত্মাৰ সদ্গতি লাভ কৰাৰ কাৰণে কি ক'বনো হয় কি আৰু ক'ম মানে ভাষা বিচাৰি পোৱা নাই কি ক'ম তাৰমানে আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ আমাৰ অসমৰ এজন শিল্পী আছিলে সম্পদ আছিলে প্ৰতিভা সেই প্ৰতিভাখিনিৰ যোগেদি গোটেই অসমবাসীৰ একদম সৰুৰ পৰা ডাঙৰলৈকে সকলো শ্ৰেণীৰ মানুহক তেওঁ আকৰ্ষিত কৰি সাগৰত তেওঁ পৰি পেলাই মৃত্যুবৰণ কৰিলে আমি মানি ল'ব পৰা নাই আমি বহুত মৰ্মাহত দুখিত গতিকে আজি আমি সৰ্থেবাৰী পৌৰসভাৰ উদ্যোগত আমাৰ চেয়াৰমেন বাইদেউৰ সহযোগত আৰু গোটেই ৱাৰ্ড মেম্বাৰ আমাৰ ষ্টাফ সবেই আমি যি শ্ৰদ্ধাঞ্জলি দিলোঁ সকলোকে মৰ্মাহত কৰিছে গোটেই অসমতে আৰু আপোনালোকেও এই কাৰ্যালয়ত তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই কিছু অনুষ্ঠান ৰাখিছে আৰু কেনেকুৱা আছিল আচলতে মনৰ ভাৱখিনি কওকচোন জাতিৰ সম্পদ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আকস্মিক মৃত্যুই আমাক যথেষ্ট শোকান্বিত কৰি তুলিছে আচলতে আমি চক খাইছোঁ তেখেতৰ মৃত্যুৰ খবৰ যেতিয়া আমি পালোঁ আচলতে আমি বিশ্বাস কৰিব পৰা নাই যে আচলতে তেখেতৰ মৃত্যু হৈছে নে এটি ফেক নিউজ নে কোনোবা AI দ্বাৰা বনোৱা নিউজ যেতিয়া কিছু সময় পিছত বাস্তৱ সত্যটো আমি জানিব পাৰিলোঁ তেতিয়া আমি নিজকে কণ্ট্ৰল কৰিব পৰা নাছিলোঁ তেখেত আৰু শ্ৰদ্ধাৰ জুবিন গাৰ্গে অসমীয়া জাতিক ক্ষেত্ৰত যিটো অপৰিসীম অৱদান এইটো আমি গোটেই জীৱন জুৰি আমি তেখেতক স্মৰণ কৰিম আৰু বিশেষকৈ 90ৰ দশকত যেতিয়া অসমীয়া সংগীত জগতত এক মোটামুটি শূন্যতাৰ ভাৱ সৃষ্টি হৈছিল তেতিয়া আপোনালোকে জানে সেই সময়ত বিয়া বিহু উৎসৱ পাৰ্বণ অকল মানে হিন্দী গাত প্ৰচাৰ হৈছিল কিন্তু জুবিন গাৰ্গৰ আৱিৰ্ভাৱ হোৱাৰ লগে লগে সেই যি উৎসৱ পাৰ্বণত আমি নিজকে হিন্দী গানত বিলীন হৈছিলোঁ সেইবিলাক অসমীয়া পৰিত্যাগ কৰি অসমীয়া গান শুনিবলৈ আৰম্ভ কৰিছিল আৰু এইটো হৈছে জুবিন গাৰ্গৰ অসমীয়া জাতিৰ প্ৰতি এটা মহান অৱদান জুবিন গাৰ্গে অসমৰ প্ৰতিটো ক্ষেত্ৰত যে বৰগীত আইগীত নামগীত প্ৰতিটো ক্ষেত্ৰত তেওঁৰ যিটো চিৰস্মৰণীয় অৱদানে সদায় অসমীয়া জাতিয়ে তেওঁক স্মৰণ কৰিব আৰু শেষত তেওঁৰ প্ৰতি মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ অসমীয়া জাতিয়ে তেওঁক প্ৰতি মুহূৰ্তত প্ৰতি পল অনুপদে স্মৰণ কৰিব ঠিক আছে আপোনালোকৰ সকলোকে পৌৰসভাৰ সকলো কাৰ্যকৰ্তাকে ধন্যবাদ জনাইছোঁ আৰু আমিও আমাৰ ফালৰ পৰা জুবিন গাৰ্গৰ সৰগত যাতে স্থান পায় তাৰে কামনা কৰিছোঁ ধন্যবাদ